বিকেটাৰ সংখ্যা সৌন্দৰ্য প্ৰদানৰ কাৰণে আমাৰ জি এম চি বহুত মাথা মাৰি আছে কিন্তু এইখিনি কাম কমপ্লিট হ'বলৈ দিয়া নাই আৰু ইয়াত সন্ধিয়াৰ লগত মই আমাৰ এম চি ডি ডিউটি দিছোঁ এই এম চি ডি ডিউটি থকাৰ পিছতো মানুহে দোকান কৰে ইয়াত আৰু আজি আমাৰ কমিশ্যনাৰ বাইদেৱে এনেকুৱা এটা কথা ওলাইছে যে আমি ইয়াত কিবা নিশ্চয় আমাৰ জি এম চিৰ মানুহবিলাক গাফলতি আছে তাৰ কাৰণে ইয়াত দোকান কৰিবলৈ সাহস পাইছে সেই অপেক্ষা আজি মই জালুকবাৰীৰ পৰা গণেশগুৰি আহিলোঁ কালিপুৰ ছাৰেও মোক কয় যে আপোনালোকে গণেশগুৰি এবাৰ ইনভাইট কৰি দিব মই সেইকাৰণে গণেশগুৰিত আহিলোঁ ৰাতি 12টা 1টা বাজিল কিন্তু ঘটনা হৈছে কি আজি আপোনালোকে এইটো দেখা পাইছে 15 আগষ্ট সমাগত কিন্তু এই সময়ত যদি আমি যদি নিজে সজাগ নহওঁ ইয়াত যদি আগতে বমপুতি কিমান মানুহ পৰিছে আকৌ যদি এনেকুৱা এটা ঘটনা হয় ঘটে তেতিয়াহ'লে দেখিব জি এম চি পুলিচ প্ৰশাসনক কিন্তু পুলিচ প্ৰশাসনে ক'ব জি এম চি দোকান ভাঙা নাই আমি কি কৰিম কিন্তু সেই উপলক্ষে আমি আজি আমাৰ গোটেই টিমখিনি জি এম চি এণ্টাৰটেইনমেণ্ট হৈ আছোঁ কালেক্টৰ ছাৰো আছে ভৰতদল ছাৰে আমাৰ যিখিনি পুলিচ প্ৰশাসন আছে যিখিনি গোটেইখিনি আমি ইয়াত আৰু এইখিনি যিখিনি আছে উৎসৱ কৰিলোঁ আৰু অহাকালিৰ পৰা যদি ইয়াত কোনোবা যদি দোকান বহে সন্ধিয়া বা দিনৰ ভাগত তাৰ কাৰণে ষ্টেপ লোৱাৰ কাৰণে মই এটা কথা দিলোঁ মই নিজে এণ্টাৰটেইনমেণ্টৰ বিষয়ে কথা দিলোঁ যে ইয়াত কোনোবা যদি দোকান বহে তাৰ কাৰণে মই ব্যৱস্থা কি কৰিবলৈ মই যাম